নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। এটা বিশেষ বিষয়, এটা গুৰুত্বপূৰ্ণ বিষয় মই আজি আপোনালোকক ক'ব বিচাৰিছো। বিষয়টো কিছু পৃথক হয়, কিয়নো যেতিয়াৰ পৰা ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু স্বাধীনতাৰ পৰা আচলতে এটা বিশেষ চৰ্চা চলিছিল বা সেই বিষয়ে এতিয়াও চৰকাৰখনে গুৰুত্ব দিয়ে আৰু সেই বিষয়টো হৈছে গাঁৱৰ যদি অৰ্থনৈতিক উন্নয়ন হয় তেতিয়াহে দেশখনৰো অৰ্থনৈতিক উন্নয়ন হ'ব আৰু সেই যি আচলতে ধাৰণা বা যি কৰিলে নিজৰ দেশখনৰ উন্নত হ'ব, যিটো আচলতে বৰ্তমান বাস্তৱত দেখিবলৈ পোৱা গৈছে। অসমৰ গাঁৱে ভূঞে কিছুমান ক্ষুদ্ৰ উদ্যোগ গঢ়িবলৈ দেখিবলৈ পোৱা গৈছে বা সেইবোৰ গঢ়ি উঠিছে আৰু এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে। আমাৰ এই কোম্পানীটোৰ মেইন উদ্দেশ্য হৈছে অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ মূল উদ্দেশ্য হৈছে অসমৰ গ্ৰামাঞ্চলত যাতে আমি উদ্যোগ নিৰ্মাণ কৰিব পাৰো আৰু তাৰ কাৰণে আমি বিশেষভাৱে মহিলাসকলক এই ধৰণৰ উদ্যোগৰ বিষয়ে অনুপ্ৰাণিত কৰিবৰ কাৰণে বিভিন্ন স্মল স্কেল ইণ্ডাষ্ট্ৰীত আমি ট্ৰেইনিং দিছো। তেওঁলোকক আমি চাৰ্টিফিকেশ্যন কৰাইছো, তেওঁলোক কেনেকৈ গভৰ্ণমেণ্ট স্কিম বিলাক বা বেংকৰ যিবিলাক প্ৰচেছ থাকে, লোন প্ৰচেছ হওক, তেওঁলোকে এই ধৰণৰ প্ৰচেছবোৰ কেনেকৈ কৰিব আৰু ইয়াৰ লগতে তেওঁলোকে যি প্ৰডাক্ট মেকিং কৰিব সেই প্ৰডাক্টৰ কোৱালিটি তেওঁলোকে কেনেকৈ এক্সপৰ্ট লেভেলত তেওঁলোকে দিব পাৰিব বা তেওঁলোকে এক্সপৰ্ট কেনেকৈ কৰিব, এই ধৰণৰ গোটেই ষ্টাৰ্টিঙৰ পৰা এক্সপৰ্ট অৰ্থাৎ শেষলৈকে এক্সপৰ্টলৈকে যিখিনি নলেজ বা যিখিনি ৰিকুৱাৰ্ড হয় সেই বিষয়বিলাক থাকে আৰু আমি এই বিষয়বোৰৰ ওপৰতে বা আমি এই বিষয়বিলাকতে আমি কাম কৰিবলৈ চেষ্টা কৰোঁ। এই ধৰণৰ উদ্যোগ এটা আৰম্ভণি কৰিবলৈ হ'লে ফাইনেন্সিয়েল দিশটো দৰকাৰী বিষয় হৈ পৰে। তাতকে আগতে আচলতে আমি বিষয়টোৰ ওপৰত আমি এটা তাৰ ভাল নলেজ লোৱাটো দৰকাৰ, তাৰ ওপৰত ভাল এটা নলেজ থকাটো আমাৰ কাৰণে খুবেই দৰকাৰ। কাৰণ বিষয়টোৰ ওপৰত যদি আপোনাৰ ভাল নলেজ নাথাকে বা আপুনি বিষয়টোৰ প্ৰতি আপুনি একো নাজানে তেতিয়াহ'লে আপুনি ব্যৱসায় কেনেকৈ কৰিব, হয়নে নহয়? গতিকে আমাৰ প্ৰথমতে আমাক নলেজখিনি আমি জনাটো দৰকাৰ আৰু ফাইনেন্সিয়েল যিটো দৰকাৰ সেইটোৰ কাৰণে বহু ব্যৱস্থা আছে আৰু বহু এনেকুৱা উদ্যোগ আছে যিবিলাকত বৰ বেছি বিনিয়োগ কৰাৰ আপোনাৰ প্ৰয়োজন নাথাকে। উদাহৰণস্বৰূপে যদি আপুনি অৰ্গেনিক ধূপকাঠি বনায় তেতিয়া তাৰ কাৰণে আপোনাক বিনিয়োগ বা আপোনাক ইনভেষ্ট কৰিব নালাগে বা আপুনি খুব বেছি ইনভেষ্ট কৰিব নালাগে বা আপুনি জিৰ' ইনভেষ্টমেণ্টতো আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। যিহেতু স্থানীয়ভাৱে আপুনি বহুখিনি বস্তু, বহুখিনি সামগ্ৰী, ব্যৱহৃত যি সামগ্ৰীসমূহ থাকে সেইখিনি আপুনি পাই যায়। যেনে আপুনি কাঠৰ গুড়াসমূহ পাই যায়, নিজৰ গাঁও অঞ্চলতে আপুনি কাঠৰ গুড়াসমূহ পাই যায়, বাঁহৰ গুড়িসমূহ পাই যায়, গোবৰ পাই যায় বা পাউডাৰসমূহ পাই যায়। চ' এই ধৰণৰ বিভিন্ন সামগ্ৰী আমাৰ নিজৰ গাঁৱৰ অঞ্চলতে পোৱা যায়। আপুনি ইনভেষ্ট নকৰাকেও এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰিব পাৰিব, যিহেতু ব্যৱহৃত সামগ্ৰীসমূহ আপুনি নিজৰ গাঁৱৰ অঞ্চলৰ পৰাই আপুনি সংগ্ৰহ কৰিব পাৰিব, হয়নে? আৰু এই ব্যৱহৃত সামগ্ৰীসমূহ আপুনি নিজৰ অঞ্চলতে আপুনি সংগ্ৰহ কৰি আপুনি সেইবোৰ গোটাই লৈ এটা ভাল কোৱালিটিৰ আপুনি ধূপকাঠি মেকিং কৰিব পাৰিব, আপুনি ধূপকাঠি বনাব পাৰিব নিজেই। আৰু এই ধূপকাঠিটো বনোৱাৰ পিছত আপুনি অধিক দামত তাক আপুনি এক্সপৰ্ট লেভেললৈকে আপুনি তাক নিব পাৰিব, এক্সপৰ্ট কৰিব পাৰিব। আমি তাৰ কাৰণে বিভিন্ন ৱৰ্কশ্বপো কৰোঁ, কিন্তু তাৰোপৰিও যদি আপুনি চাই অসমত বহুকেইটা বেংক আছে যিকেইটা বেংকে আপোনাক বহু সময়ত হেল্প কৰে। আজিকালি সেল্ফ হেল্প গ্ৰুপবিলাককো ছাপোৰ্ট কৰে আৰু ঠিক সেই ধৰণে গভৰ্ণমেণ্টৰো বহুখিনি এজেঞ্চি আছে আৰু এই এজেঞ্চিখিনিও আপোনাক যথেষ্ট হেল্প কৰে। আপুনি গভৰ্ণমেণ্টৰ এজেঞ্চি কেনেকৈ এপ্ৰ'চ কৰিব বা বেংকৰ পৰা কেনেকৈ আপুনি ছাপোৰ্ট ল'ব বা জিৰ' ইনভেষ্টমেণ্টত আপুনি শূন্য বিনিয়োগত কেনেকৈ ব্যৱসায় কৰিব, কেনেকৈ আপুনি ব্যৱসায় এটা ষ্টাৰ্ট কৰিব, আৰু এই গোটেইবোৰ জানিবৰ কাৰণে হ'লে আপোনাক প্ৰথমতে খুব নলেজৰ দৰকাৰ থাকে। আপুনি বিষয়টোৰ ওপৰত ষ্টাডি কৰা দৰকাৰ আৰু আমি চেষ্টা কৰোঁ যাতে অসমৰ গ্ৰামাঞ্চলৰ মহিলাসকলে বা এণ্টাৰপ্ৰেনাৰ্ছ উদ্যোগীসকলে তেওঁলোকে যাতে বিষয়বিলাকৰ ওপৰত নলেজ পায়, তেওঁলোকে যাতে এই বিষয়বিলাকৰ ওপৰত যাতে ভাল এক্সপৰ্ট লেভেলৰ নলেজ লৈ পিনে বা এটা ইণ্টাৰনেশ্যনেল লেভেলৰ ভাল নলেজ লৈ পিনে এটা উদ্যোগক যাতে লাষ্ট লেভেললৈকে নিব পাৰে। আৰু আমি সেই কাৰণে তেওঁলোকক আমি গাইড কৰোঁ। ব্যৱসায় যেতিয়া আপুনি এটা ফাৰ্ষ্ট টাইমৰ কাৰণে আৰম্ভণি কৰিব, কেনেকৈ আৰম্ভণি কৰিব, কেনেকৈ কৰিব, তাৰ কাৰণে আমি আপোনালোকক গাইড কৰোঁ। প্ৰথমতে আমি আপোনালোকক গাইড কৰোঁ ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত। আপুনি ডকুমেণ্টছ কি বনাব, আপোনাক কি ডকুমেণ্টছৰ ৰিকুৱাৰ্ড হয়, ব্যৱসায় এটা কৰিবলৈ হ'লে আপুনি কি ডকুমেণ্টছ বনাব, আপোনাক কি ডকুমেণ্টছৰ ৰিকুৱাৰ্ড হয়। চ' প্ৰথমতে আমি আপোনাক ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত গাইড কৰোঁ আৰু দ্বিতীয়টো গাইড কৰোঁ আপোনালোকক প্ৰডাক্ট আপুনি মেকিং কেনেকৈ কৰিব। অৰ্থাৎ যেতিয়া আপুনি প্ৰডাক্ট মেকিং কৰিব, আপুনি কেনেকৈ ধৰণৰ প্ৰডাক্ট মেকিং কৰিব, আপুনি হাই কোৱালিটিৰ প্ৰডাক্ট ইউজ কৰিব নে আপুনি ল' কোৱালিটিৰ নে আপুনি এক্সপৰ্ট লেভেলৰ কোৱালিটিৰ নে আপুনি মিডিয়াম কোৱালিটি, আপুনি কোনটো ধৰণৰ, আপুনি কেনেকৈ
প্ৰডাক্টবোৰ ইউজ কৰিব। চ' আমি দ্বিতীয় পাৰ্টটো আপোনালোকক প্ৰডাক্ট মেকিঙৰ ওপৰত আমি আপোনালোকক গাইড কৰোঁ। আৰু শেষৰ পাৰ্টটো অৰ্থাৎ দ্বিতীয় পাৰ্টটো হৈছে আপোনাৰ প্ৰডাক্ট মাৰ্কেটিং। অৰ্থাৎ আপুনি যেতিয়া প্ৰডাক্টখিনি মেকিং কৰিব, হাই কোৱালিটি হওক, ল' কোৱালিটি হওক বা মিডিয়াম কোৱালিটি হওক বা এক্সপৰ্ট কোৱালিটিৰ, আপুনি প্ৰডাক্টখিনি মেকিং কৰাৰ পিছত আপুনি মাৰ্কেটিং ক'ত কৰিব, আপুনি কেনেকৈ মাৰ্কেটিং কৰিব, আপুনি সাপ্তাহিক বজাৰত দিব নে আপুনি হ'লচেলত দিব নে আপুনি আপোনাৰ ওচৰে পাজৰে দোকানত দিব নে আপুনি দৈনন্দিন বজাৰত দিব। চ' আমি এই তিনিওটা বিষয়ত আপোনালোকক ধুনীয়াকৈ গাইড কৰি দিওঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে খুব কম ইনভেষ্টমেণ্ট কৰি আৰম্ভণি কৰক। ধূপকাঠি ব্যৱসায় আৰম্ভণি কৰাৰ লগতে আপোনালোকে ফেনাইল উদ্যোগ আৰম্ভণি কৰিব পাৰিব, আপোনালোকে টয়লেট ক্লিনাৰ আৰম্ভণি কৰিব পাৰিব, আপোনালোকে ডিছৱাছ বাৰ অৰ্থাৎ বাচন ধোৱা যিটো চাবোন আপোনালোকে সেইটো আৰম্ভণি কৰিব পাৰিব। গতিকে পলম নকৰিব আৰু সোনকালে আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হৈ কাম কৰক। আৰু আমাৰ অফিচ হোৱাটছআপ নম্বৰটো হৈছে 6003212645। যদিহে ব্যৱসায়টো কৰিম বুলি ভাবিছে নিশ্চয় আমাৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ।